নমস্কাৰ বন্ধুসকল, ইউটিউব অসমৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আমাৰ ফাৰ্ষ্ট আৰু ইম্পৰ্টেণ্ট আপডেটটো হৈছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ ওপৰত। আপোনালোকে হয়তো গম পায় যে ডিম্পু বৰুৱা গৈছে ছিংগাপুৰলৈ আৰু তাত তেখেতৰ লগত গৈছে নিউজ বয়। তেখেতে নিজৰ ভিডিঅ'ত কোৱা মতে এইটো হৈছে নিউজ বয়ৰ প্ৰথম ইণ্টাৰনেশ্যনেল ট্ৰিপ আৰু তাতে ছিংগাপুৰ এয়াৰপৰ্টৰ মনোমোহা দৃশ্য উপভোগ কৰি থাকোঁতে তেওঁলোকৰ পাছপৰ্ট হেনো হেৰাই গৈছিল। পিছলৈ যদিও তেওঁলোকে পাছপৰ্টখন পায়, তথাপি সেই সময়খিনিত তেওঁলোকৰ অৱস্থা কি হৈছিল চাওক। এতিয়া এইবিলাক আমি চাই থাকিম। এইফালে বহুত ডাঙৰ এটা প্ৰব্লেম হ'ল, বহুত ডাঙৰ। ইহঁতে পাছপৰ্ট থকা বেগটো এখন দোকানত এৰি আহিছে। দোকান মানে এটা ৰখিছিলোঁ দক পাছপৰ্ট আছে আমি এতিয়া ট্ৰেইনত তাকে যাব লাগিব। আৰু বৰ্তমানৰ বিদ্যুতৰ মুখত হাঁহি পাছপৰ্ট হেৰাইছে, যাব কেনেকে ইণ্ডিয়াত? কি হ'ব? মোৰ বেগত ক'বাত বিগেষ্ট প্ৰব্লেম হ'ব এইটো। যদি কিবা কাৰণত পাছপৰ্ট হেৰাই, আমি আৰু এম্বেচিত যাব লাগিব, ইণ্ডিয়ান এম্বেচিত। তাত গৈ পিনে পাছপৰ্ট এপ্লাই কৰিব লাগিব, আমাৰ ৰিজন দিব লাগিব যে আমি পাছপৰ্ট, পইচা, ভিজা চব তাতে নাই। হোটেলত এণ্ট্ৰি পাম না, ক'ত এণ্ট্ৰি পাম? ছাৰ এইমাত্ৰ আহি ভৰি দিছোঁ হাই এখন দেশত পাছপৰ্ট হেৰাই হা। ইহঁতৰ মুক্তিখন চাওকচোন, না টেনশ্যন লৈছে না কিবা ভাবাও নাই ইহঁতে কি হ'বলৈ গৈ আছে যদি পাছপৰ্ট নাপায়। সেইটো আছিল এয়াৰপৰ্টটো। আৰু যাম ভালকে, জাষ্ট আমাক পাছপৰ্টখন পাব দিয়ক। আমাৰ নেক্সট আপডেটটো হৈছে অসমৰ জনপ্ৰিয় ৰোষ্টাৰ মিষ্টাৰ ৰাজা আৰু অসমীয়া লাহনৰ ওপৰত। ৰিচেণ্টলি মিষ্টাৰ ৰাজাই অসমৰ ভাইৰেল ককাৰ লগত লগ হৈ অসমীয়া লাহনক ৰোষ্ট কৰিছিল। যোনটো ৰোষ্ট ভিডিঅ' দেখা পাই অসমীয়া লাহনেও থাকিব নোৱাৰিলে আৰু তেখেতেও এটা ৰিপ্লাই দিছে। প্ৰথমে মিষ্টাৰ ৰাজাইনো তেখেতক কি ৰোষ্ট কৰিছিল সেয়া চাওক। মানুহজনে খুব খায় গড়, আমাৰ অসমীয়া ভাষাত ক'বলৈ গ'লে গড়। এইটো ই এবাৰত 4-5টা কণী একেবাৰতে মুখত ভৰাই। সেই কথাষাৰ মই তাক ক'লোঁ এদিন যে আপুনিনো এনেকৈ কিয় খাব লাগে, দেখি বেয়া লাগে, নাখাব, লাহে লাহে খাব, কেতিয়াবা মৰি থাকিব এনেকৈ খালে। এতিয়া সি মোক উল্টাই গালি পাৰি আছে, সি এনেকৈ মোক ঘৰত আহি মাৰিব, ঘৰত মাৰিবলৈ আহিব। এই মানুহটো, এই দাড়ি থকা এই মানুহটো, এইটো লাহন বুলি দৈত্য। এইটো অসুৰ, হয়, অসুৰৰ পতন অলপতে আছে। এই লোকক মাৰিব যাওঁতে তাৰ জীৱনটো ব্যাখ্যা হওক পাৰিবনে? নাম নাজানো মই। এইটো অসুৰ, এইটো অসমীয়া লাহনক কৈ আছো। অসুৰ, এই লোকক মাৰিবলৈ, লোকৰ নৰহত্যা কৰিবলৈ ইয়াৰ কাম কি? মোক ঘৰত আহি পেলাই আমাক মাৰিব হয়নে? তাৰ নাম নাজানো মই, ঘৰ চিনি পাওঁ। গতিকে লাহনক কৈছো মোক লৈ ভিডিঅ' বনাই ভিউজ লোৱা বন্ধ কৰক, ককাইদেউ। দেখিছে নহয়? আৰু মানুহজনে মানে বৰ বেলেগ বেলেগ কথা কিছুমান কৈ থাকে, যি কৈ থাকে। অভম মাল খাই লৈ মানুহক দেখাই দেখাই মদ খায়, ভিডিঅ' বনাই বনাই মদ খায়, হয়নে? সেইটো হেৰি বুলি কয়, এইটো কি বুলি কয়, আইৰণ পানী বুলি কয় এনেকে। সেইটো সেই সোপা দেখাই দেখাই মানুহক খাই খাই মদ খাই খাই লাহেকে কি কৰিব লাগে? মনে মনে প্ৰশাসনক সামজাই দিব লাগে। ই বেটা ক'ত, ঘৰ ক'ত, তাক ধৰি আনিব লাগে একেলা প্ৰশাসন। ই কৈছে ঘৰত মানুহ মাৰিব, হয়নে? ইয়াৰ ইমান কলিজা, দৈত্য। সি তাৰ দাড়ি দৈত্য মানে দেখাব খুব তাক প্ৰশাসনত দিব হ'ল দাদা। সম্পূৰ্ণ ভিডিঅ'টো যদি চাব বিচাৰে লিংকটো ডিছক্ৰিপশ্যনত থাকিব, আপোনালোকে চাব পাৰে। এই ভিডিঅ'টো আপলোড কৰাৰ পিছতে অসমীয়া লাহনেও তেখেতৰ চেনেলত এটা ৰিয়েকশ্যন ভিডিঅ' দিয়ে। তেখেতৰ ভিডিঅ'টোত কি কৈছিল শুনক। ভিডিঅ'লৈ যিহেতুকে আজি হঠাৎ পুৱাই এটা মই ভিডিঅ' পালোঁ আমাৰ মিষ্টাৰ ৰাজাৰ চেনেলত। যিহেতুকে তেখেতৰ পুৰণা চেনেলটো বৰ্তমান নাই, নতুন চেনেল এটা খুলিছে তেখেতৰ চেনেলত মই এটা মোৰ লৈ পেলাই ভিডিঅ' বনাইছে আৰু এজন লখিমপুৰৰ ল'ৰাজনক লৈ বনাইছে। বিশেষকৈ তেখেতক লখিমপুৰৰ ল'ৰাজনৰ বিষয়ে লৈ পেলাই মই ক'বলৈ নিবিচাৰোঁ, মানে মোৰ বিষয়টোক লৈ পেলাই মই এটা কথা ক'ব বিচাৰিছোঁ মিষ্টাৰ ৰাজাক। মই খাওঁ, কাকো মই অনিষ্ট কৰিব যোৱা নাই। আৰু যিহেতুকে মই কাৰোবাৰ ভিডিঅ'ৰ স্ক্ৰিপ্ট লৈ কিনি স্ক্ৰীণত দি মই ভিডিঅ' কাৰোবাক ৰোষ্ট নকৰোঁ। মই ঘৰত দৈনন্দিন মই যিখিনি খাওঁ সেইখিনিকে মই উপস্থাপন কৰোঁ। আজি মই ভিডিঅ'টোত এজন বয়োজ্যেষ্ঠ, যিহেতুকে আমাৰ ককাতুল্য গোবিন ককাক দেখা পালোঁ। গোবিন ককাই যিখিনি মন্তব্য আজি উপস্থাপন কৰিছে, মই গোবিন ককাক যথেষ্টখিনি মই দুখ পাইছোঁ। মূলতে কাৰণটো হ'ল গোবিন ককাই মোৰ গোটেই হিষ্ট্ৰী নাজানে আৰু গোবিন ককাৰ মানসিকৰে মানে সেইখিনি যে কথা উপস্থাপন কৰিছে মই সেইটো মানে নাভাবোঁ। সেইটো সম্পূৰ্ণ মিষ্টাৰ ৰাজাই ককাক শিকাইছে, শিকোৱাৰ বাবদ মানে কি ককাই ক'বলৈ বাধ্য হৈছে। যিহেতুকে কাৰোবাৰ ভিডিঅ'ক মানে লৈ যেতিয়া নেকি ৰোষ্ট কৰা যায়, তেখেতৰ পৰা অৰ্ডাৰটো লৈ ল'ব লাগে, পৰামৰ্শ কৰিব লাগে। যিহেতুকে মই আপোনাক বা তোমাক ৰোষ্ট কৰিম বুলি মানে ভিডিঅ' এটা কৰিম বুলি ভাবিছোঁ, তুমি কিবা ক'বা নেকি? যিহেতুকে কোনো সোধপোছ নাই, তুমি হঠাতে এটা কথা কৈ দিছা যে পাগলৰ অৰ্থটো তুমি জানা নে নাজানা মই নাজানো, কিন্তু মই এটা ক'ব বিচাৰোঁ, পাগলেহে পাগলক চিনি পায়। যিহেতুকে আমাৰ এইটো অসমীয়াৰ কথা,
কাৰণ যিজন পাগলেহে পাগলক চিনি পায়। সেই কথাটোত লৈ পেলাই মই তোমাক আজি মই দুদিনৰ আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ। যদি অন্য দিন তেনেধৰণে, কাৰণ মোৰ যিখিনি মানে মোৰ কেৰেক্টাৰটোৰ বিষয়ে নাজানা যেতিয়া নেকি, কাৰণ মোৰ চৰিত্ৰৰ বিষয়ে যেতিয়া তুমি নাজানা, তুমি হঠাতে মানসিক বিকাৰগ্ৰস্ত বুলি ক'বৰ কাৰণে অধিকাৰ ক'ত পালা? মই তোমাক এই ভিডিঅ'ৰ জৰিয়তে এটা কথা সুধিব বিচাৰিছোঁ, তুমি মোক মানসিক বিকাৰগ্ৰস্তৰ চাৰ্টিফিকেটখন মোক দিব লাগিব। নাম্বাৰ 1, মই যিখিনি বস্তু খাদ্য খাওঁ সেই খাদ্যখিনি তুমি মোক যোগাৰ কৰি দিছিলা নেকি? মোক তুমি খাব নোপোৱা বুলি ক'বলৈ তুমি অধিকাৰ ক'ত পালা? নাই তোমাক মই খাওঁতে বা শুওঁতে তোমাক মই আমনি কৰিব কৈছোঁ, নাই তোমাৰ ঘৰৰ মানুহক মই আমনি কৰিব কৈছোঁ সুধিছোঁ, আৰু তুমি মোক মানসিক বিকাৰগ্ৰস্তৰ যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন তুমি মোক দিব লাগিব। আৰু কোনখন মানে ফাৰ্মাচীৰ পৰা বা মেডিকেলৰ পৰা মোক মেডিচিন আনি তুমি খুৱাইছিলা সেইখিনি মোক দিব লাগিব। যদি নিদিয়া তেতিয়াহ'লে মই পোনপটীয়াভাৱে কৈ দিছোঁ মই আইনী ব্যৱস্থা ল'ম, কাৰণ তুমি মোক স্পষ্ট ভাষাৰে কৈছা পাগল। সো আমাৰ নেক্সট আপডেটটো হৈছে শুকুৰ আলীৰ ওপৰত। আপোনালোকে হয়তো ডলি চাইৱালাক চিনি পায়। ডলি চাইৱালাৰ কি লেভেল আৰু এটিটিউড সেইটো হয়তো আপোনালোকে সকলোৱে দেখি আহিছে। আপোনালোকে হয়তো গম পাই যে শুকুৰ আলীও তেখেতৰ এখন দোকান খুলিছে, আৰু যেতিয়া এজন ব্লগাৰে তেখেতক লগ কৰি দুটামান কথা পাতিব বিচাৰিছিল তেতিয়া শুকুৰ আলীয়ে কি ৰিয়েকশ্যন দিছিল চাওক। স্কুল পঢ়া গো টু স্কুল কিবা এটা য়েছ ন কিবা এটা কোৱা শুকুৰ ভাই। শুকুৰ ভাই ভাল মানুহক মাত নেৰা তাৰমানে এতিয়া যদি মানে এনেকৈ শান্তা মাৰি ধৰি পেলাই যদি কৈছোঁ কিবা এটা বনো এটাতো ক কিবা এটাতো ক'ব পাৰা। দুনিয়াৰ মানুহক নিউজত ক'লা তুমি মোক কিয় নোকোৱা হয়? ধেমালি কৰাৰ লগত কথা নহয়। কিবা বেয়া পাইছা নেকি তুমি? সেই ইমান আজি 6 মাহে এইটো চেষ্টা কৰি আছোঁ লগ কৰাৰ কাৰণে, লগ পোৱা নাই। লগ পাইছোঁ কথা কাৰ ক'লি কি হয়নো ইমান টাউনে এ মেন পাৰফেক্ট নট এ মেন পাৰফেক্ট ডিউ ডোণ্ট ৰেচপেক্ট মাই ভিডিঅ'। সেনেকৈ ভাল নালাগে এই বাদ দিয়ক। মই জনাত শুকুৰ আলী এজন পলিটিচিয়ান, এজন এক্টৰ, এজন দোকানী, এজন কমেডিয়ান আৰু বহুতো। শুকুৰ আলীক আপুনি কি কাৰণত চিনি পায় কমেণ্ট কৰি নিশ্চয় জনাওক। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি কোনো ইউটিউবাৰ বা অন্য কোনো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ কোনো নিউজ আপডেট দিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত থকা ইনষ্টাগ্ৰাম একাউণ্টত মেছেজ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।